হেল্ল' ফ্ৰেণ্ডছ, ভালনে সকলোৱে? আজি বলকচোন ৰেচিপি এটা বনাওঁ। বহুত দিনৰ পৰা ভাবি আছোঁ জানেনে, আৰু ফাইনেলি এয়া বনাবলৈ লৈছোঁ। মাটি দাইল আৰু ৰাইচ ফ্লাৱাৰ তিয়াই থৈছিলোঁ নিমখকণ দি, আৰু এতিয়া পেষ্ট বনাই ল'লোঁ। এতিয়া এটাকৈ তেলত বনাই যাম কি জানেনে, বাৰা। এইটো চাউথ ইণ্ডিয়ানৰ ফেমাছ ৰেচিপি হয়, আৰু আমি পুৰি গৈছিলোঁ যে তেতিয়া খুব খাইছিলোঁ ৰেচিপিটো, আৰু ঘৰত বনামকৈ থাকি আজি বনাই দিলোঁ। তাৰ লগত খাবৰ কাৰণে কাবুলী বুট আলু দি ঘুগনি বনাইছোঁ। আৰু আপোনালোকে ভাবিছে ইমান অকণমান বনাইছোঁ, নহয়, এওঁলোকে খালে যে মোৰ কাৰণে গৰম কৰি আছোঁ। আৰু বাৰাকেইটা ক্ৰিস্পি হয় মানে মই থালিখন ধুনীয়াকৈ এয়া সজাই আছোঁ। বাৰাকেইটা ক্ৰিস্পি হ'লে খাই খুব ভাল লাগে। চেপটো কিন্তু বাৰাৰ দৰে হোৱা নাই, কিন্তু খাবলৈ টেষ্টি হৈছে। এওঁলোকে খাই পেলাই কৈছে যে ইমান ধুনীয়া হৈছে নহয়। আৰু থালিখন ধুনীয়াকৈ সজাই ল'লে মই খুব ভাল পাওঁ। মই এনেকৈ মানে সজাই পৰাই খাই ভাল পাওঁ, আৰু আনকো এনেকৈ সজাই দি মই খুব ভাল পাওঁ। আৰু আগৰে পৰাই জানেনে, থালিখন সজাই ল'লে ভাল লাগে। আৰু চাবচোন, কেতিয়াবা খাবলৈ মানে মন নোযোৱা বস্তু এটা যদি আমি ধুনীয়াকৈ সজাই কৰি লওঁ নহয়, খাবলৈ মনটো যায়। আৰু এওঁলোকেতো খাই খুব ভাল পালে। এতিয়া মই টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। আৰু বাৰাটো যে ক্ৰিস্পি হৈছে, খাবলৈ বহুত টেষ্টি হৈছে জানেনে। দেখিবলৈ যেনেকুৱাই নহওক, কিন্তু খাবলৈ টেষ্টি হৈছে। আৰু লগতে চাটনি বনাইছিলোঁ সৰিয়হ দি, ইমান যে টেষ্টি হৈছে নহয়। আপোনালোকে এইদৰে বনাই খায়নে বাৰু? আৰু নেক্সট টাইম ভাবিছোঁ আকৌ এবাৰ মই বনাম এই ৰেচিপিটো। এতিয়া মই থালিখন খাই লওঁ। বাই বাই।